ৰাজ্যৰ চৌপাশে এতিয়াও বিৰাজ কৰিছে বিহুৰ উৎসাহ। ইয়াৰ মাজতে চতিয়াৰ ইটাখোলাত উলহ মালহেৰে সম্পন্ন হ'ল ৬৬ সংখ্যক বিহু কৰ্মশালা। ১১০ গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে মুখৰিত হৈ পৰিল ইটাখোলাৰ আকাশ বতাহ। চতিয়াৰ ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু কৰ্মশালা উপসমিতিৰ সহযোগত আয়োজিত এই 10-দিনীয়া কৰ্মশালাখনিৰ আজি সফল সামৰণি পৰে। এইবছৰ সৈতে তৃতীয় বৰ্ষ ইয়াতে প্ৰশিক্ষণ দি খুবেই ভাল লাগে। ইয়াতে জাতি জনগোষ্ঠী সকলো লোকে মানে উলিয়াই আনে সন্তানটোক যাতে বিহু নাচটো শিকিবলৈ পায় শুদ্ধ প্ৰক্ৰিয়াৰে। আমি শিকাবলৈ চেষ্টা কৰিছোঁ। এইবাৰ তৃতীয় বৰ্ষ আমি ইয়াত শিকোৱা, আৰু ইয়াত শিকাই এটা ডাঙৰ কথা হৈছে সকলো মানে কোনো সম্প্ৰদায় বাদ নাথাকে ইয়াতে। আমি ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমি সমূহ অসমবাসী ৰাইজক আমাৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বছৰ আমি যোৱা 11 তাৰিখৰ পৰা 23 তাৰিখলৈকে আমি উদযাপন সমিতিৰ সৌজন্যত আৰু আমাৰ কৰ্মশালা উপসমিতিৰ সহযোগত আমি 10 দিনীয়াকৈ যিটো প্ৰশিক্ষণ কাৰ্যসূচী পাতিছিলোঁ ঢোল-বাদন আৰু বিহু নাচৰ, তাতে আমি তেজপুৰৰ পৰা বৰ বিহুৱতী হিচাপে নীলাক্ষী বৰুৱাক আমি নিমন্ত্ৰণ জনাইছিলোঁ, আৰু তেওঁৰ লগত আছিলে ডাইনা শইকীয়া, আৰু আমি ঢোল বাদনৰ কাৰণে অংকুৰজ্যোতি বৰুৱা, নৱজ্যোতি ভূঞা আৰু পেঁপা বাদক হিচাপে আমি হেমাংগ গায়নক আমি নিমন্ত্ৰণ জনাই আনিছোঁ। সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চ প্ৰাংগণত ইটাখোলা কেন্দ্ৰীয় বহাগ বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু কৰ্মশালা উপসমিতিৰ সহযোগত এই 10 দিনীয়া বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছিল। ঢোল বাদন আৰু বিহু নাচৰ এই 10 দিনীয়া কম সময়ৰ এই কৰ্মশালাত আমি যথেষ্ট প্ৰশিক্ষাৰ্থীৰ সঁহাৰি পাইছিলোঁ। সন্মুখত নিৰ্বাচন থকাৰ বাবে এই কৰ্মশালা এই বছৰ পিছুৱাই দিয়া হৈছিলে। তথাপিও এই 10 দিনীয়া কৰ্মশালাত আমি এই সমন্বয়ৰ তীৰ্থভূমি ইটাখোলা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকৰ সমন্বয় তীৰ্থভূমি।